নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 52 হয় আৰু আজিৰ এই ডে 52 টো মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিস ভিডিও আমি সদায় আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যৰ ইংলিছ ট্ৰান্সলেচন জনাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি কেনেদৰে ইংৰাজীত ক'ব লগা হয় হে বাক্যবোৰত কি ওয়ার্ড আমি ইনক্লুড কৰিব লগা হয় তাৰ বিষয়ে আমি হবিশেষ নাজানিলে কিছুমান বাক্য কোৱাত আমাৰ বাবে অসুবিধা হয় গতিকে আজিৰ এই ভিডিওটোত আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা সদায় আমি বিভিন্ন কথা বতৰাত ব্যৱহাৰ কৰি থকা কিছুমান বাক্য লৈ আহিছো যিবোৰ বাক্যৰ মাধ্যমেৰে আপোনালোকে আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য ক'ব পাৰিব আৰু হে বাক্যবোৰত কোনটো ওয়ার্ড কেনেদৰে ইউজ কৰিব লাগে তাৰ বিষয়ে প্ৰেক্টিছৰ মাধ্যমেৰে জানিব পাৰিব আপোনালোকে প্ৰথমে সেন্টেন্সবোৰ চাব আৰু সেন্টেন্সবোৰ চোৱাৰ পিছত ভিডিওটো পজ কৰি লৈ হে বাক্যবোৰ প্ৰথমে আপোনালোকে ইংৰাজীত ভাবিবলৈ বা ইংৰাজীত ক'বলৈ যত্ন কৰিব তাৰ পিছত ভিডিওটো কন্টিনিউ কৰিব আৰু আপোনালোকে ভিডিওবোৰ চাই কেনে পাইছে আপোনালোকৰ মতামত মোৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা টপিক বা কোৱেশ্চন থাকি যায় হেই টপিক বা কোৱেশ্চনৰ বিষয়েও আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰিব মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকে ভিডিওবোৰ চাই লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে এনেদৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ হবিশেষ সময় অনুসৰি আপডেট কৰা হ'ব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় যে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় সো বাক্যটো কি কৈছে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰিব এবাৰ ভিডিওটো পজ কৰি লৈ ভাবি চাবলৈ যত্ন কৰক এই বাক্যটো সব কি কৈছে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে ইয়াত আপোনালোকৰ এটা কনফিউজ আহে দিয়ে বা নিদিয়ে বুলি কওঁতে আপোনালোকে গিভ ভাৰ্বটো আনিবলৈ যত্ন কৰে কিন্তু এই এনে ধৰণৰ বাক্যবোৰত কেতিয়াও গিভ ভাৰ্বটো নানিব কাৰণ কিয় মই কোনো বস্তু দিয়াৰ কথা কোৱা নাই এই বাক্যটো কৈছে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে কিবা এটা কাম কৰিবলৈ দিয়ে বা নিদিয়ে বুলি ক'বলৈ যাওঁতে আপোনালোকে বাক্যটোত লেটৰ সহায় ল'ব লাগিব সো কিবা এটা কাম কৰিবলৈ দিয়ে নিদিয়ে এনে ধৰণে যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লেট ইউজ কৰিব আৰু তেনে ধৰণে আপোনালোকে বাক্যটো ফৰ্ম কৰিব লাগিব সো বাক্যটো কি কৈছে তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে ভৱিষ্যতে নিদিয়ে বুলি কওঁতে আমি বাক্যটো ভৱিষ্যতত ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব she will never let me do it she will never let me do it তাই এইটো মোক কেতিয়াও কৰিবলৈ নিদিয়ে বুলি কওঁতে আমি বাক্যটো ক'লো she will never let me do it তাই মোক এইটো কেতিয়াও কৰিবলৈ নিদিয়ে কেতিয়াও নিদিয়ে বুলি কওঁতে আমি লেট ব্যৱহাৰ কৰিলো আৰু দিয়া বা নিদিয়াৰ অৰ্থ বুজাবৰ বাবে আমি বাক্যটোত লেটৰ সহায় ললো সো এনে ধৰণে যেতিয়া দিয়ে বা নিদিয়ে বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি লেটৰ সহায় লম ঠিক আছে নেক্সট এটা সেন্টেন্স হক নেক্সট সেন্টেন্সটো কি কৈছে তাই তোমাক তাইৰ ল্যাপটপটো ব্যৱহাৰ কৰিবলৈ দিয়ে নে তাই তোমাক তাইৰ ল্যাপটপটো ব্যৱহাৰ কৰিবলৈ দিয়ে নে এনে ধৰণেও আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন প্ৰশ্ন কৰিব লগা হয় আৰু এনে ধৰণৰ বাক্যবোৰ আমি প্ৰায়ে সদায় ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় বাক্যটো কি হৈছে তাই তোমাক তাইৰ ল্যাপটপটো ব্যৱহাৰ কৰিবলৈ দিয়ে নে মই কিবা বস্তু দিয়া কথা কোৱা নাই ব্যৱহাৰ কৰিবলৈ দিয়ে নে কিবা এটা কাম কৰিবলৈ দিয়ে নে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেতিয়া আমি লেট ব্যৱহাৰ কৰিম আৰু বাক্যটোত মই প্ৰশ্ন সুধিছো প্ৰশ্ন সুধাৰ লগে লগে আপোনালোকে বাক্যটো কেনেকৈ ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো যদি আমি প্ৰশ্ন কৰিবলৈ যাম দিয়ে নে বুলি আমি প্ৰেজেন্টত প্ৰশ্ন কৰিছো তেতিয়া আমি বাক্যটো ক'ব লাগিব does she let you does she let you তাই তোমাক দিয়ে নে কি কৰিবলৈ does she let you use her laptop does she let you use her laptop তাই তোমাক তোমাৰ ল্যাপটপটো ইউজ কৰিবলৈ দিয়ে নে does she let you use her laptop এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তেও কাকো খবৰ নিদিলে তেও কাকো খবৰ নিদিলে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় ধৰক কোনোবা এজন ব্যক্তিৰ কথা কৈ আছে তেও মোক খবৰ নিদিলে আনকি তেও মোক খবৰ নিদিলে তেও মোক খবৰ নিদিলে এনে ধৰণে যেতিয়া নিগেটিভত ক'ব লগা হয় নিগেটিভত ক'বলৈ যাওঁতে আপুনি বাক্যটো কেনেদৰে ক'ব এবাৰ প্ৰথমে ভাবি চাবলৈ যত্ন কৰক
সো এনে ধৰণৰ বাক্যবোৰ তেওঁ উ হি উ মই উ বুলি কৈ আমি যেতিয়া নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যবোৰত অলসো টু এজ ওয়েল ব্যৱহাৰ কৰিব নোৱাৰে যেতিয়া স্টেটমেন্টটো নিগেটিভ হ'ব তেতিয়া আপোনালোকে বাক্যটোত হয় ইভেন অন্যথা আইডাৰ ব্যৱহাৰ কৰিব লাগিব হয় আপোনালোকে নিগেটিভ স্টেটমেন্টত ইভেন বা আইডাৰ হে ব্যৱহাৰ কৰিব পাৰিব আৰু এফাৰ্মেটিভ স্টেটমেন্টত আপোনালোকে অলসো টু এজ ওয়েল আৰু ইভেন এই গুটেই কেটা ব্যৱহাৰ কৰিব পাৰে ইয়াৰ সবিশেষ মই ইয়াৰ আগৰ এটা ক্লাছত দি আহিছিলো সো যদি আপোনালোকে চাইছে ডেফিনেটলি ইয়াৰ বিষয়ে জানিব পাৰিছে সো বাক্যতে সকি কৈছে তেওঁ উ কাকু খবৰ নিদিলে তেওঁ উ কাকু খবৰ নিদিলে তেওঁ উ বুলি কোৱাৰ লগে লগে আমি তেওঁ খবৰ নিদিলে বুলি প্ৰথমতে বাক্যটো কম তেতিয়া আমি বাক্যটো কম he didn't inform anyone তেওঁ কাকু খবৰ নিদিলে তেওঁ উ বুলি কোৱাৰ লগে লগে আমি বাক্যটোৰ হেকত আইডাৰ ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো he didn't inform anyone either তেওঁ উ কাকু খবৰ নিদিলে এনে ধৰণে ক'ব পাৰো বা বাক্যটোৰ আৰম্ভণিত আমি ইভেনো ব্যৱহাৰ কৰি বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে even he didn't inform anyone এনে ধৰণে এই দুই ধৰণৰে আমি নিগেটিভ স্টেটমেন্টত যেতিয়া উ লগাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো ইভেন আৰু আইডাৰ সো এতিয়া চাও আমি নেক্সট সেন্টেন্স সব কি কৈছে তাইৰ লগত তুমি কেতিয়াবা কথা পাতানে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো তাইৰ লগত তুমি কেতিয়াবা কথা পাতানে এই কেতিয়াবাটো যেতিয়া আমি বাক্যটোত ইনক্লুড কৰি দিও তেতিয়া এই কেতিয়াবাটোৰ কাৰণে আমি কি বাক্যটোত ইউজ কৰিম তাক ধৰিব নোৱাৰা হোৱাৰ বাবে আমি বাক্যবোৰ কোৱাত কনফিউজ হয় বা বাক্যবোৰ আমি ক'ব নোৱাৰা হৈ পৰো সো এই বাক্যটো সব তাইৰ লগত তুমি কেতিয়াবা কথা পাতানে কেতিয়াবা বুলি কোনতে আপোনালোকে কি ইউজ কৰিব তাৰ বিষয়ে জানিব লাগিব সো কেতিয়াবা বুলি কোৱাৰ লগে লগে আপুনি বাক্যটোত এভাৰ ইউজ কৰিব লাগিব যদি নিগেটিভ স্টেটমেন্ট হয় তেতিয়া নেভাৰ ইউজ কৰিম যদি এফাৰ্মেটিভ স্টেটমেন্ট হয় বা কোৱেশ্চন হয় তেতিয়া আমি এভাৰ ব্যৱহাৰ কৰিব লাগিব সো এবাৰ ভাবি চাওক কেনেদৰে বাক্যটো আপোনালোকে ইংৰাজীত ক'ব পাৰিব সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'বলৈ যাম তেতিয়া আমি কেনেদৰে ক'ব লাগিব আমি ক'ব লাগিব do you ever talk to her তুমি তাইৰ লগত কেতিয়াবা কথা পাতানে বুলি কোৱা আমি বাক্যটো ক'লো do you ever talk to her আমি ever টোৰ দ্বাৰা এই বাক্যটোত যেটো কেতিয়াবা বুলি ক'লো এই কেতিয়াবাটোৰ বিষয়ে উল্লেখ কৰিলো সো এনে ধৰণে ever never let make বিভিন্ন ওয়ার্ডবোৰ কেনেদৰে আমি বাক্যত ইউজ কৰো তাৰ বিষয়ে আমি সবিশেষ জানিব লগা হয় আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন বাক্য ক'বলৈ যাওতে ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স কি কৈছে তুমি কেতিয়াবা তালৈ গৈছানে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো তুমি কেতিয়াবা তালৈ গৈছানে এই বাক্যটো আমি প্ৰায়ে আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো এই বাক্যটো আমি যদি ইংৰাজীত ক'ব লগা হয় কেনেদৰে ইংৰাজীত ক'ব পাৰো এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে তুমি কেতিয়াবা তালৈ গৈছানে সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব have you ever been there তুমি কেতিয়াবা তালৈ গৈছানে have you ever been আমি গণৰ পৰিৱৰ্তে ইয়াত been ব্যৱহাৰ কৰিছো যেতিয়া আমি গৈছানে বা তুমি কেতিয়াবা দিল্লীলৈ গৈছানে তুমি কেতিয়াবা আগ্ৰালৈ গৈছানে এনে ধৰণে যেতিয়া কোৱেশ্চন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি have you been বাক্যটোত ব্যৱহাৰ কৰো সো এনে ধৰণে আপোনালোকে বিভিন্ন প্ৰশ্ন কৰি চাব পাৰে আপোনালোকে ক'ব পাৰে যে তুমি কেতিয়াবা আগ্ৰালৈ গৈছানে have you ever been to আগ্ৰা তুমি কেতিয়াবা দিল্লী গৈছানে have you ever been to Delhi এনে ধৰণে গণৰ পৰিৱৰ্তে আপোনালোকে been ব্যৱহাৰ কৰি বাক্যখিনি ক'ব পাৰে সো আমি বাক্যটো ক'লো have you ever been there অৰ্থ হ'ল তুমি তালৈ কেতিয়াবা গৈছানে এই কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোত ever ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে মই আগতে এই বাক্যটো কি কৈছে মই আগতে কেতিয়াও তাইৰ ঘৰলৈ যোৱা নাই এই বাক্যটো কি কৈছে মই আগতে কেতিয়াও তাইৰ ঘৰলৈ যোৱা নাই এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো মই আগতে কেতিয়াও যোৱা নাই তাইৰ ঘৰলৈ এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত মই কেতিয়াও যোৱা নাই কেতিয়াও নহয় এটা নিগেটিভ স্টেটমেন্ট দিছো যেতিয়া এনে ধৰণৰ নিগেটিভ স্টেটমেন্ট দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এভাৰৰ পৰিৱৰ্তে নেভাৰ বাক্যটোত ব্যৱহাৰ কৰিব লাগে সো কেনেদৰে আমি বাক্যটো কম এবাৰ ভাবি চাবলৈ যত্ন কৰক
সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব I have never been to her home before এনে ধৰণে আমি বাক্যটো ক'ব লাগিব I have never been to her home before মই আগতে কেতিয়াও তাই ঘৰলৈ যোৱা নাই বুলি কওঁতে আমি বাক্যটো ক'লো I have never been to her home before এনে ধৰণে আমি বাক্যখিনি ইংৰাজীত ক'ব লগা হয় ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স কি কৈছে তেওঁ মোক চেপ্টাৰটো ভালদৰে পঢ়িবলৈ কৈছিল বা তেওঁ মোক অধ্যায়টো ভালদৰে পঢ়িবলৈ কৈছিল এই বাক্যটো চাওক এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় আপুনি কেনেদৰে ক'ব পাৰিব সো বাক্যটো চাওক কি কৈছে তেওঁ মোক ভালদৰে চেপ্টাৰটো পঢ়িবলৈ কৈছিল বা অধ্যায়টো অধ্যয়ন কৰিবলৈ কৈছিল তেওঁ মোক কৈছিল কিবা এটা কৰিবলৈ কৈছিল যেতিয়া কিবা এটা কাম কৰিবলৈ ক'ব তেনেকুৱা ক্ষেত্ৰত তেওঁ মোক কৈছিল বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব লাগিব he asked me to ৰে আপোনালোকে বাক্যটো আৰম্ভ কৰিব লাগিব যদি মায়ে কৈছিল বুলি কয় তেতিয়া আপুনি ক'ব লাগিব my mother asked me to মোৰ দেউতাই মোক কৈছিল my father asked me to কিবা এটা কৰিবলৈ কৈছিল যেতিয়া কিবা এটা কৰিবলৈ কৈছিল বুলি ক'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় বাক্যটো আৰম্ভ কৰিব he asked me to read the chapter thoroughly তেওঁ মোক অধ্যায়টো thoroughly বা ভালদৰে অধ্যয়ন কৰিব কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো he asked me to read the chapter thoroughly এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মই ভাবিছিলো ভুলটোৰ বাবে তেওঁক শাস্তি দিব অসমীয়া বাক্যটো অকমান টাইপিংত মিস্টেক হৈ গ'ল আপোনালোকে কাৰেক্ট কৰি ল'ব সো বাক্যটো চাওক কি কৈছে মই ভাবিছিলো ভুলটোৰ বাবে তেওঁক শাস্তি দিব এই বাক্যটো চাওক মই ভাবিছিলো মই পাষ্টত কৈছো তেতিয়া মই ক'ব লাগিব I thought এনে ধৰণে ক'ব লাগিব আৰু ইয়াৰ পিছৰখন আপোনালোকে কেনেদৰে ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো চাওক মই অলৰেডি কৈ আহিলো যে মই ভাবিছিলো বুলি কওঁতে মই পাষ্টত কম I thought তেওঁক শাস্তি দিব বুলি কওঁতে আমাৰ বাক্যটো ফিউচাৰৰ নিচিনা লাগে যদিও ই ফিউচাৰত আছে আমি ইয়াক পাষ্টতে ক'ব লাগিব সো ফিউচাৰৰ বাক্যটো যেতিয়া আমি পাষ্টত ক'বলৈ যাম তেতিয়া আমি উইলৰ পৰিৱৰ্তে উড ব্যৱহাৰ কৰিম আৰু তেওঁক শাস্তি দিব বুলি কৈছো বাক্যটো পেছিভত আছে গতিকে আমি বাক্যটো পেছিভলৈ ট্ৰান্সলেট কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব I thought he would be punished for the mistake মই ভাবিছিলো তেওঁক ভুলটোৰ বাবে শাস্তি দিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো I thought he would be punished for the mistake সো এটা কনসেপ্ট সদায় মনত ৰাখি ল'ব যেতিয়া আপোনালোকে প্ৰথমৰ ষ্টেটমেন্টটো পাষ্টত দিব আৰু তাৰ পাছৰ ষ্টেটমেন্টটো যদি ফিউচাৰত দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফিউচাৰৰ যেটো সেল বা উইল থাকে এই সেল বা উইলটো আপোনালোকে পাষ্ট কৰি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স কি কৈছে মই ভবা নাছিলো হি ওয়াশৰুমৰ ভিতৰত থাকিব এই বাক্যটো কি কৈছে মই ভবা নাছিলো হি ওয়াশৰুমৰ ভিতৰত থাকিব সো ইয়াৰ আগৰ বাক্যটোৰ হৈতে এইটো একেই বাক্য আপোনালোকে এবাৰ ট্ৰান্সলেট কৰি চাবলৈ বা ইংৰাজীত কৈ চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে মই ভবা নাছিলো বুলি কওঁতে আপোনালোকে ক'ব লাগিব I didn't think তাৰ পিছত বাক্যটো কি কৈছে মই ভবা নাছিলো যে হি বাথৰুমৰ ভিতৰত থাকিব এই থাকিবটো আপোনালোকৰ শুনিবলে ফিউচাৰৰ নিচিনা লাগিছে কিন্তু মই বাক্যটো কিহত কৈছো মই পাষ্টত কৈছো মই ভবা নাছিলো বুলি কৈছো মই অতীতত ভবা নাছিলো সেই সময়ত যে তেওঁ বাথৰুমত থাকিব বা ওয়াশৰুমত থাকিব মই হেতু ভবা নাছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I didn't think he would be inside the washroom আমাৰ কমপ্লিট সেন্টেন্স কি হ'ল I didn't think মই ভবা নাছিলো he would be inside the washroom মই ভবা নাছিলো তেওঁ ওয়াশৰুমৰ ভিতৰত থাকিব I didn't think he would be inside the washroom এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স কি কৈছে মই যেতিয়া তেওঁক ৰাস্তাত দেখিছিলো মই থটমত খাইছিলো এই বাক্যটো কি কৈছে মই যেতিয়া তেওঁক ৰাস্তাত দেখিছিলো মই থটমত খাইছিলো ধৰক কোনোবা এজন মানুহক মই হঠাৎ ৰাস্তাত দেখি গলো বা কোনোবা এজন লৰাক মই হঠাৎ ৰাস্তাৰ মাজত দেখি গলো গাড়ী গুৰা আহি আছে মই দেখি থটমত খাইছিলো এনে ধৰণে ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো কেনেদৰে ক'ব এবাৰ ইংৰাজীত ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব মই যেতিয়া তেওঁক ৰাস্তাত দেখিছিলো বুলি কম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব when I saw him on the street মই যেতিয়া তেওঁক ৰাস্তাত দেখিছিলো মই থটমত খাইছিলো মই থটমত খোৱা কামটো হৈছিল বুলি ক'বলৈ যাওঁতে মই বাক্যটো ক'ব লাগিব I got shocked সো এনে ধৰণে আমি বাক্যটো ক'ব লাগিব সো মই বাক্যটো ক'লো যে when I saw him on the street I got shocked মই যেতিয়া তেওঁক ৰাস্তাত দেখিছিলো মই
থটমট খাইছিলোঁ বা মই শ্বকড হৈ গৈছিলোঁ এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ when I saw him on the street I got shocked ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স নেক্সট সেন্টেন্সটো চক কি কৈছে তুমি কিয় তাইক প্ৰতিদিনে বা সদায় দুখী কৰি তোলা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ তুমি তাইক কিয় সদায় দুখী কৰি তোলা তুমি তাইক কিয় সদায় দুখ দিয়া দুখী কৰি তোলা দুখ দিয়া এনেধৰণে যেতিয়া ক'ব লগা হয় সো এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ সো এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় আপুনি কেনেদৰে ইংৰাজীত ক'ব পাৰিব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম কিবা এটা কৰা বা কৰিছিলা কিবা এটা কাম কৰিছিলা তুমি এটা ভুল কৰিছিলা তুমি তেওঁ এটা ঘোষণা কৰিছিল তেওঁ এটা ফোন কৰিছিল কিবা এটা কৰিছিল বুলি কওঁতে আমি মেকৰ পাষ্ট টেন্স মেড ব্যৱহাৰ কৰিছিলোঁ সো এতিয়া এই বাক্যটোত আমি কৈছে তুমি তাই কিয় সদায় দুখী কৰি তোলা দুখী কৰা কামটো কৰে বুলি কৈছোঁ সো তেতিয়া আমি বাক্যটো ক'ব লাগিব why do you make her sad every day why do you make her sad every day তুমি প্ৰত্যেক দিনাই তাই কিয় দুখ দিয়া কিয় দুখী কৰি তোলা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো why do you make her sad every day যেতিয়া আমি make বা made ব্যৱহাৰ কৰোঁ ই বুজাই কোনো এটা কাম কৰা বা কৰি তোলা বা কিবা এটা কাম কৰিছিল পাষ্টত হলে কৰিছিল হ'ব প্ৰেজেন্টত হলে কৰে হ'ব আৰু ফিউচাৰত হলে কৰিব হ'ব ঠিক তেনেধৰণে ফিউচাৰত আমি বিভিন্ন বাক্য ক'ব পাৰোঁ ধৰক মই যদি এটা বাক্য কওঁ যে মই তোমাক কন্দুৱাম এই বাক্যটো আপুনি কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে মই তোমাক কন্দুৱাম মই কন্দুৱা কামটো কৰিম তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব লাগিব I will make you cry মই তোমাক কন্দুৱাম ঠিক তেনেধৰণে আমি বিভিন্ন বাক্য পাষ্টতো ক'ব পাৰোঁ মই যদি এটা বাক্য কওঁ যে তেওঁ মেইলটো টাইপ কৰি থাকোঁতে এটা ভুল কৰিছিল সো বাক্যটো কি কৈছে এটা ভুল কৰিছিল বুলি কৈছোঁ এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় আপুনি কেনেদৰে ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে তেওঁ মেইলটো টাইপ কৰি থাকোঁতে এটা ভুল কৰিছিল তেওঁ এটা ভুল কৰিছিল বুলি আপোনালোকে কৈ ল'ব পাৰে আপোনালোকে ক'ব পাৰে যে he made a mistake তেওঁ ভুল কৰিছিল বুলি কৈছোঁ ভুল কৰা কামটো কৰিছিল সো তেতিয়া আমি কৈছোঁ he made a mistake কি কৰি থাকোঁতে মেইলটো টাইপ কৰি থাকোঁতে বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব লাগিব while typing the mail এনেধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো যে he made a mistake while typing the mail মেইলটো লিখি থাকোঁতে তেওঁ এটা ভুল কৰিছিল ঠিক আছে এতিয়া আমি লাষ্ট সেন্টেন্সটো চক কি কৈছে তেওঁ ঘৰ আহি পোৱাৰ লগে লগে তাই একাপ চাহ বনাইছিল এই বাক্যটো চক তেওঁ ঘৰ আহি পোৱাৰ লগে লগে তাই একাপ চাহ বনাইছিল এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেদৰে ক'ব পাৰিব এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আহি পোৱাৰ লগে লগে বুলি কোৱাৰ লগে লগে এই লগে লগেটো বুজাবৰ বাবে আমি বাক্যটোত কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে আমি জানিব লাগিব সো লগে লগে বুলি বুজাবলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে as soon as ব্যৱহাৰ কৰি আমি বাক্যখিনি ক'ব লাগে মই বাক্যটো ক'লো যে তেওঁ আহি পোৱাৰ লগে লগে তাই একাপ চাহ বনাইছিল তেওঁ আহি পোৱাৰ লগে লগে বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব as soon as he reached home তেওঁ ঘৰ আহি পোৱাৰ লগে লগে তাই একাপ চাহ বনাইছিল she made a cup of tea তাই একাপ চাহ বনাইছিল আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল as soon as he reached home she made a cup of tea এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্য আমি কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী হৈ পৰে সো আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে আৰু এনেধৰণে প্ৰেক্টিছ কৰাৰ লগে লগে আপোনালোকৰ বাবেও এই বাক্যবোৰ সহজ হৈ পৰিব যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে